কলেজীয়া দিনত বা স্কুলীয়া দিনত আপুনি কেতিয়াবা কিবা নাচিবলৈ চেষ্টা কৰিছিল নেকি নিশ্চয় মই নাচিছিলোঁ মই আসামক ৰিপ্ৰেজেণ্ট কৰিছিলোঁ মানে ৰিপাব্লিক ডেত গৈছিলোঁ মই তেতিয়া আচলতে সত্ৰীয়া শিকিছিলোঁ ভাৰতনাট্যম মই শিকিছিলোঁ ইন্দিৰা পি বৰাৰ ওচৰত গোলাঘাটত শিকিছিলোঁ আৰু ৰিপাব্লিক ডেত মই গৈছিলোঁ নাচিবলৈ মই আচলতে এটা সময়ত খেলিছিলোঁ আৰু নাচিছিলোঁ টেবুল টেনিছ খেলিছিলোঁ টেবুল টেনিছতো মই আসাম ৰিপ্ৰেজেণ্ট কৰিছিলোঁ এবাৰ হ'লেও নেশ্যনেল খেলি পাইছোঁ মই হায়দৰাবাদত কিন্তু গানটো মই গাবলৈ ভাল পোৱা নাছিলোঁ মই ক্লাছিকেল শিকিছিলোঁতো অকণমান আমনিদায়ক মই খুব বেছি চটপটীয়া এনেকুৱা ধৰণৰ আছিলোঁ তাৰমানে সৰুতে নাচি খেলি এইবিলাক বেছি ভাল পাওঁ পিছত এটা সময়ত দেউতাহঁতে বুজাই যে তোক ভগৱানে এটা কণ্ঠ দিছে তই গানটোকে ভালকৈ অকণমান চিন্তা কৰি গাবলৈ ল এইবিলাক নাচ চাচ বাদ দে তেতিয়া মোৰ সৰু দাদা তপব্ৰত বৰুৱা তো মৃদুলা বৰুৱাৰ বিয়া কৰাইছে সেয়া দাদাই মোক খুব এনকাৰেজ কৰে আৰু বিহু অনুষ্ঠানবিলাকত হওক মই পৰীক্ষা আছে নাযাওঁ বুলি ক'লেও সি হ'ব নহয় তই গা তেনেকৈ সি মানে সংগীত সি নিজেও মেণ্ডলিন বজাইছিলে মুনীন বৰুৱা বিহু নাচিছিল নাই আপুনি বিহু নাচিছিলোঁ বৰ বেয়া নাচিছিলোঁ কিন্তু মই মমতা চিনেমাখনতো বিহু নাচটোত বহুত কিবা কিবি কৰি থৈছোঁ মই বিহু নাচৰ কথা ভাবিলে মই ভাবোঁ আপুনি বিহু নাচোতে আপোনাৰ সাজপাৰৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল বিশেষকৈ মোৰ ভাৱটো ঠিকে আছে নাই আপুনি ক'ব ৰাইজৰ লগত ৰাইজেও ভাবিছে চাগে সেইটো কথা
সকলো আছে নে হৰে প্ৰথম ৰাগিনী হেৰাই যদি এটি মাথো কপনি তুলি ৰৈ যাব মিঠাটো কোনেও নজনা পাহাৰ ভাজে ভাজে ৰ'দে মেলি দিয়া কাৰবাৰো ধাৰা খনি হাতো পৰণীয়া পাইনৰ বনাজি ৰঙতে ধুনীয়া পাহাৰ ভাজে ভাজে পাহাৰ ভাজে ভাজে পাহাৰ ভাজে ভাজে বঢ়িয়া কি সুন্দৰ তুমি কি সুন্দৰ কৰিছা আমি আৰম্ভণি এনেকেই কৰিব লাগিছিলে